ওয়েলকাম টু এডু স্টাডি সকলোকে এডু স্টাডিতে স্বাগতম জনাইছো বন্ধুসকল ক্লাস 12 ৰ মাইক্ৰো ইকনমিক্সৰ চতুৰ্থ অধ্যায়ৰ পাৰ্ট 5 লৈ আহিছো আৰু এই পাৰ্ট 5 ৰ আমাৰ আলোচ্য বিষয় কি হ'ব হিয়া হ'ব যোগানৰ দাম স্থিতিস্থাপকতা অৰ্থাৎ ইলাষ্টিচিটি অফ সাপ্লাই আৰু লগতে আমি ইয়াত অনুশীলনীৰ কেইটামান প্ৰশ্ন সমাধান কৰিম এইকেইটা প্ৰশ্ন আমি ইয়াত সমাধান কৰিম আৰু বন্ধুসকল এই ভিডিওটো যি সকলে হায়াৰ সেকেন্ডাৰী পৰীক্ষা 2021 ত দিব তেওঁলোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যি সকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে ভিডিওটো অতি গুৰুত্বপূৰ্ণ হ'ব গতিকে সকলোৱে ভিডিওটো স্কিপ নকৰাকৈ চাই যেন আৰু লগতে যি সকল এডু ষ্টাডি চেনেলত নতুনকৈ আহিছে বা যি সকলে এতিয়ালৈকে এডু ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে তেওঁলোকে অতি শীঘ্ৰে সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ওচৰত থকা যিটো বেল আইকন আছে তাকো প্ৰেছ কৰি তাত যেটো অল অপচন আছে অল অপচনটো সিলেক্ট কৰি দিয়ে যেন আহক আমি আমাৰ লেসনটো আৰম্ভ কৰো সো আজি আমাৰ লেসনটো কি হৈছে যোগানৰ দাম স্থিতিস্থাপকতা তেতিয়া যোগানৰ দাম স্থিতিস্থাপকতা কাক বোলে সেই বিষয়ে আমি ভালকে জানিব লাগিব তাৰ যেটো ডেফিনেশন হয় ডেফিনেশন ভালকে দিব পাৰিব লাগিব ইয়াত কি হৈছে সামগ্ৰী এটাৰ যোগানৰ দাম স্থিতিস্থাপকতাই সামগ্ৰীটোৰ দামৰ পৰিৱৰ্তনৰ প্ৰতি ইয়াৰ যোগানৰ সংবেদনশীলতাৰ জোখ লয় অৰ্থাৎ যোগানৰ দাম স্থিতিস্থাপকতাই কিহৰ জোখ লয় সেই জোখটো হৈছে সামগ্ৰীটোৰ দাম পৰিৱৰ্তনৰ প্ৰতি ইয়াৰ যোগানৰ সংবেদনশীলতা কিমান আছে সেইটো জোখ লয় অৰ্থাৎ দাম পৰিৱৰ্তনৰ ফলস্বৰূপে যোগান কিমান পৰিৱৰ্তন হয় দাম পৰিৱৰ্তনৰ ফলস্বৰূপে যোগানৰ যি পৰিৱৰ্তন হয় তাৰে জোখ কোনে লয় যোগানৰ দাম স্থিতিস্থাপকতাই লয় সংবেদনশীলতা মানে কি হৈছে যে দাম পৰিৱৰ্তন হোৱাৰ ফলত যোগানৰ যি পৰিৱৰ্তন হয় তাকে সংবেদনশীলতা বুলি ইয়াত বুজাইছে তেতিয়া কি কৈছে ইএস ৰ দ্বাৰা ইএস মানে ইলাষ্টিচিটি অফ সাপ্লাই যেটো ই ফৰ ইলাষ্টিচিটি গতিকে ইলাষ্টিচিটি অফ সাপ্লাইৰ দ্বাৰা যোগানৰ দাম স্থিতিস্থাপকতা বুজোৱা হয় আৰু ইয়াক এনে ধৰণে সংজ্ঞাবদ্ধ কৰিব পাৰি যে যোগানৰ দাম স্থিতিস্থাপকতা ইলাষ্টিচিটি অফ সাপ্লাই ইএস ইকুৱেল টু তলত কি থাকিব দামৰ শতাংশ পৰিৱৰ্তন আৰু ওপৰত ভগ্নাংকৰ লব হিচাপে কি থাকিব যোগানৰ পৰিমাণৰ শতাংশ পৰিৱৰ্তন এটো থাকিব আপোনালোকে ডিমান্ড যেটো আছিল অৰ্থাৎ চাহিদাৰ যেটো স্থিতিস্থাপকতা আছিল হেয়া আমি 3 নম্বৰ লেসনত সম্ভৱতঃ 2 নম্বৰ লেসনত আলোচনা কৰিছিলো यस 2 নম্বৰ লেসনত আছিল গতিকে সেই 2 নম্বৰ লেসনত যেটো চাহিদাৰ স্থিতিস্থাপকতা আছিল হেয়া আপোনালোকে ভালদৰে চাই লব তাত ভিডিও বনাই থোৱা আছে তলত ডেসক্ৰিপচনত লিংকও পাব তাত গৈ চাই লব হেতু বুজি পালে এটু বুজিবলৈ অতি সহজ হ'ব একে ৰিলেটেড কনসেপ্ট হয় সো ইয়াত আমি সেই বিষয়ে আলোচনা নকৰো ইয়াত যোগানৰ যেটো স্থিতিস্থাপকতা আছে হেতু বিষয়ে আলোচনা কৰিম আৰু যোগানৰ স্থিতিস্থাপকতা ভালদৰে জানিবলৈ হলে এই সূত্ৰটো ভালকে মুখস্থ হ'ব লাগিব যে দামৰ শতাংশ পৰিৱৰ্তন ভাগৰ যোগানৰ শতাংশ পৰিৱৰ্তন তাকে যোগানৰ স্থিতিস্থাপকতা বোলা হয় অৰ্থাৎ এইটো হৈছে এটা অনুপাত যে কিহৰ অনুপাত ই অনুপাতটো হৈছে যে যোগানৰ পৰিমাণৰ শতাংশ পৰিৱৰ্তন আৰু দামৰ শতাংশ পৰিৱৰ্তনৰ মাজৰ অনুপাত অৰ্থাৎ যদি পৰীক্ষাত কোৱেশ্চন হয় যোগানৰ দাম স্থিতিস্থাপকতা কাক বোলে তেতিয়া আমি ক'ব লাগিব যোগানৰ দাম স্থিতিস্থাপকতা হ'ল যোগানৰ পৰিমাণৰ শতাংশৰ পৰিৱৰ্তন আৰু দামৰ শতাংশ পৰিৱৰ্তনৰ মাজৰ এটা অনুপাত তাকে যোগানৰ স্থিতিস্থাপকতা বুলি কোৱা হয় অৰ্থাৎ যোগানৰ স্থিতিস্থাপকতা কাক বোলে যদি কোৱা হয় তেতিয়া যি অনুপাতে যোগানৰ পৰিমাণৰ শতাংশৰ পৰিৱৰ্তন আৰু দামৰ শতাংশৰ পৰিৱৰ্তনৰ অনুপাত দেখুৱাই তাকে তেনে অনুপাতকে কি বোলা হয় যোগানৰ দাম স্থিতিস্থাপকতা বুলি কোৱা হয় এটা সামগ্ৰী বজাৰ যোগান ৰেখা এছএমপি যেটো সাপ্লাই মাৰ্কেট সাপ্লাই বুলি কোৱা হয় দিয়া থাকিলে ধৰা হল সামগ্ৰীটোৰ বজাৰ দাম পি নটত ইয়াৰ বজাৰ যোগানৰ পৰিমাণ কিউ নট কোনো কাৰণত সামগ্ৰীটো বজাৰ দাম পি নটৰ পৰা P1 লৈ পৰিৱৰ্তন হ'ল তেতিয়া Q1 হৈছে বজাৰ দাম P1 ত সামগ্ৰীটোৰ বজাৰ যোগানৰ পৰিমাণ মন কৰা যে যেতিয়া বজাৰ দাম P নটৰ পৰা P1 লৈ পৰিৱৰ্তন হয় তেতিয়া দামৰ শতাংশৰ পৰিৱৰ্তন কিমান হ'ব এটো হৈছে দামৰ শতাংশৰ পৰিৱৰ্তন একে ধৰণে তেতিয়া যোগানৰ পৰিমাণ কিমান আছে Q নটৰ পৰা Q1 লৈ পৰিৱৰ্তন হয় তেতিয়া যোগানৰ শতাংশৰ পৰিৱৰ্তন এটো হ'ব গতিকে দুটাৰ অনুপাত উলিয়ালে এটো আমি পাম আৰু ইয়াৰ যেতিয়া ক্যালকুলেশন আমি ভালদৰে কৰিম তেতিয়া
কি হ'ব তলত দেখুৱাইছে এনে ধৰণে এইটো তেতিয়া মই এইটো অকনমান ডেসক্ৰাইব কৰি দিম ইয়াত যে হেতু কাৰণে মই ইয়াত কোনো বৰ্ণনা কৰি থকা নাছিলো তেতিয়া প্ৰথম কথা হৈছে যে এটা ধৰা হল প্ৰথম অৱস্থাত দাম আছিল p0 এতিয়া p0 দাম পৰিৱৰ্তন হৈ কি হল p1 দাম হল একেদৰে p0 দামত কিমান যোগান ধৰিছিলে ব্যৱসায় প্ৰতিষ্ঠানটো q0 পৰিমাণে যোগান ধৰিছিলে এতিয়া কি হল তেও নতুন দাম পালে নতুন দামত তেও কি কৰিব q1 পৰিমাণে যোগান ধৰিব তেতিয়া কি হ'ব যোগানৰ স্থিতিস্থাপকতা উলিয়াবলৈ আমাক কি লাগিব ওপৰত লাগিব দামৰ শতকৰা পৰিৱৰ্তন গতিকে দামৰ শতকৰা পৰিৱৰ্তন আমি হেতু কেনেকৈ উলিয়াম তলত কি লাগিব ইয়া যেটো আমাৰ সূত্ৰ আছিল সৰি যোগানৰ শতাংশৰ পৰিৱৰ্তন ওপৰত লাগিব আৰু তলত কি লাগিব দামৰ শতাংশৰ পৰিৱৰ্তন তলত আহিব গতিকে এতিয়া আমি কি উলিয়াব লাগিব প্ৰথম কথা হৈছে যোগানৰ শতাংশৰ পৰিৱৰ্তন তেতিয়া যোগানৰ শতাংশৰ পৰিৱৰ্তন উলিয়াবলৈ যাওঁতে আমি কি কৰি লব লাগিব প্ৰথম কামটো হৈছে আমাৰ যোগান কিমান আছিল তেতিয়া প্ৰথমে আমি যোগানটো কি ধৰিছিলো যে p0 দৰত যেতিয়া দৰটো কি আছিল p0 আছিল p0 দৰত কিমান আছিল যোগান q0 আছিল আৰু কি হৈছিল দৰটো এতিয়া p1 হল p1 ৰ তেও কিমান যোগান ধৰিলে q1 পৰিমাণে যোগান ধৰিলে তেতিয়া শতাংশৰ পৰিৱৰ্তন উলিয়াবলৈ সদায় কি কৰিব লাগিব যেটো ইনিশিয়াল থাকে অৰ্থাৎ যেটো আৰম্ভণিতে থাকে দাম যদি দামৰ শতাংশৰ পৰিৱৰ্তন উলিয়াব বিচাৰো দাম আৰম্ভণিতে কিমান আছিল p0 এটো তলত আহিব আৰু যেতিয়া পৰিৱৰ্তন হৈছে পৰিৱৰ্তন হলে কি হ'ব পিছৰ যেটো আছে তাৰ পৰা মাইনাস যেটো আগৰ আছিল আগৰটো কি আছে ইয়াত p0 আছে সৰি p0 আছে এটো হ'ব আৰু ইয়াৰ শতাংশ পৰিৱৰ্তন বুলি কোৱাৰ লগে লগে 100%ৰে পূৰণ কৰিম আমি একেদৰে এটো কি হল দামৰ শতাংশৰ পৰিৱৰ্তন যেটো তলত বহিব ওপৰত যোগানৰ শতাংশৰ পৰিৱৰ্তন বহিব হেতু উলিয়াই লওঁ আগতীয়াকে তাৰ পিছত আমি সেই সূত্ৰত বহাই দিম তেতিয়া যোগানৰ শতাংশৰ পৰিৱৰ্তন উলিয়াবলৈ তলত কি লাগিব আৰম্ভণিতে কিমান যোগান আছিল আৰম্ভণিত যেটো যোগান আছিল হেতু আছিল কি q0 আৰু পিছত যোগানটো কিমান হল পৰিৱৰ্তন হৈ যোগানটো হৈছে q1 পৰিমাণ আৰু q1 ৰ পৰা আমি কি কৰিব লাগিব q0 টো মাইনাস কৰিব লাগিব এটো পৰিৱৰ্তন হল তেতিয়া ইয়াৰ শতাংশৰ পৰিৱৰ্তন বুলি কোৱাৰ লগে লগে 100%ৰে পূৰণ কৰিব লাগিব ইয়াৰ আমি কি কৰিম 100%ৰে পূৰণ কৰিম সো এতিয়া আমি কি কৰিব লাগিব এইখিনি আমি আমাৰ এতিয়া ইলাস্টিসিটি অফ সাপ্লাই যেটো ইএস ৰ ফৰ্মুলা আছিল ওপৰত কি আছিল ওপৰত আছিল যোগানৰ শতাংশৰ পৰিৱৰ্তন তেতিয়া যোগানৰ শতাংশৰ পৰিৱৰ্তন যেটো আছিল হেতু ওপৰত পাতিম হেতু কি আছে এটো কি আছিল q1 minus q0 by তলত কি হ'ব q0 into 100% এটো ওপৰত বহিব একেদৰে দামৰ শতাংশৰ পৰিৱৰ্তন এতিয়া দামৰ শতাংশৰ পৰিৱৰ্তন আমি এটো পাইছো হেতু আমি তলত বহাম হেতু তলত বহালে কি হ'ব p1 minus p0 by কি হ'ব ইয়াটো p0 এ আহিব ইনিশিয়াল যেটো হয় হেতু তলত হৰ হিচাপে সদায় বহে হেতু দামৰে হওক বা যোগানৰে হওক বা চাহিদাৰে হওক চাহিদাৰ ক্ষেত্ৰত তেতিয়া ইয়াত কি আহিব 100% টো আহিব লাগিব এই 100% টো তেতিয়া এইটো 100% লগত এইটো 100% ক্যান্সেল আউট হ'ব তেতিয়া ক্যান্সেল আউট হলে আমাৰ কি থাকিব এই মানটো ওপৰত থাকিব এই মানটো তলত থাকিব এতিয়া এইখিনি মান যদি মই ইয়াত লওঁ মোৰ স্পেস অলপ অসুবিধা হৈছে গতিকে ইয়াত যদি লৈ লওঁ তেতিয়া ওপৰৰ মান যেটো আছে q0 q1 - q0 তাক আমি কি লিখিব পাৰো del q ৰে প্ৰকাশ কৰিব পাৰো del q by q0 তাৰ পিছত এটো তলৰ যেটো মান আছে তলৰ মানটো আমি কি কৰো সদায় লুটিয়াই দিও ভগ্নাংকৰ প্ৰতিক্ৰম ললে কি হ'ব p0 টো ওপৰলৈ যাব তেতিয়া p0 ওপৰলৈ গলে তলত কি হ'ব এটো p1 - p0 এটো সদায় কি কৰা হয় del p ৰে সূচিত কৰা হয় গতিকে del p হ'ব ইয়াৰ মান তেতিয়া আমি কি পালো del q by q0 into p0 by del p পালো তেতিয়া আমি এটো যদি আমি আকৌ সমাধান কৰো এটো সৰল কৰি যদি লিখো তেতিয়া হলে আমাৰ কি হ'ব ইয়াৰ সৰল ৰূপটো এইখিনি লগে চাই লওক তাৰ পিছত কি হ'ব এটো হ'ব del q প্ৰথমে আহিব লাগিব কি del q by del p del থকাখিনি একেলগ কৰিম তাৰ পিছত কি হ'ব into p0 by q0 হ'ব অৰ্থাৎ আমি কেনেকৈ লিখিম ইলাস্টিসিটি অফ সাপ্লাই যেটো হ'ব ফৰ্মুলাটো আমি লিখিলে ওপৰত কি আহিব del q by del p আহিব into কি হ'ব ওপৰত আহিব p0 by তলত q0 এনেকৈ আহিব এই মানখিনি আমি এনেকৈ পামে দিয়া গতিকে এইটো হ'ব আমাৰ কি ইলাস্টিসিটি অফ সাপ্লাই উলিওৱাৰ এটা সূত্ৰ এই সূত্ৰমতে আমি কি কৰিব লাগিব ইলাস্টিসিটি অফ সাপ্লাই উলিয়াব লাগিব পিছত আমি এই সূত্ৰটো প্ৰয়োগ কৰিম যেতিয়া অংকখিনি আমি কৰিম সো আশা ৰাখিছো সকলোৱে এটো ভালদৰে বুজি পাইছে এতিয়া আমাৰ
আকৌ আহিছো কিতাপলৈ কিতাপত কি কৈছে আৰু বেছি ভালদৰে বুজিবলৈ তলত দিয়া সাংখ্যিকী উদাহৰণটোলৈ মন কৰা ধৰা হল ক্ৰিকেট বলৰ বজাৰ পূৰ্ণ প্ৰতিযোগিতামূলক যেতিয়া এটা ক্ৰিকেট বলৰ দাম 10 টকা ধৰি লোৱা যে বজাৰখনৰ আটাইবোৰ ব্যৱসায় প্ৰতিষ্ঠানে সমষ্টিগতভাৱে 200 ক্ৰিকেট বল উৎপাদন কৰে তেতিয়া ক্ৰিকেট বল এটাৰ দাম কিমান 30 টকালৈ বৃদ্ধি পালে ধৰি লোৱা যে বজাৰখনৰ আটাইবোৰ ব্যৱসায় প্ৰতিষ্ঠানে সমষ্টিগতভাৱে 1000 ক্ৰিকেট বল উৎপাদন কৰিলে তেতিয়া কি হ'ব Q1 by Q0 কিমান -1 এনেকৈ এইখিনি মান উলিয়াই লৈছে এইখিনি চাই ল'ব এইটো মই এতিয়া ডেসক্ৰাইব নকৰো যেতিয়া কোৱেশ্চন আনসাৰ কৰিম তেতিয়া বুজাই যাম তেতিয়া কি কৈছে যে যোগান ৰেখাৰ যেতিয়া উলম্ব হয় তেতিয়া যোগানৰ দামৰ প্ৰতি সম্পূৰ্ণ অসংবেদনশীল হয় আৰু যোগানৰ স্থিতিস্থাপকতা শূন্য এটো মোস্ট ইম্পৰ্টেন্ট লাইন যে ইয়াত মনত ৰাখিব লাগিব যোগান ৰেখা যেতিয়া উলম্ব হয় উলম্ব যোগান ৰেখাৰ ক্ষেত্ৰত কি হয় তাৰ স্থিতিস্থাপকতা কি হয় স্থিতিস্থাপকতা শূন্য হয় বা অস্থিতিস্থাপক হয় অন্য ক্ষেত্ৰত যেতিয়া যোগান ৰেখা যোগাত্মকভাৱে হেলনীয়া হয় যোগাত্মকভাৱে কি হ'ব হেলনীয়া হৈ যাব দাম বৃদ্ধি পালে যোগান বৃদ্ধি পায় সেয়েহে যোগান স্থিতিস্থাপকতা যোগাত্মক হয় চাহিদাৰ দাম স্থিতিস্থাপকতাৰ দৰে যোগানৰ স্থিতিস্থাপকতাও এককৰ ওপৰত নিৰ্ভৰশীল নহয় কোনো একক নাথাকে এটো এটা বিশুদ্ধ সংখ্যা এনেকৈ বিশুদ্ধ সংখ্যা এটা ওলাব গতিকে এই লাইনটোতে শৰ্ট কোৱেশ্চন দুটা হ'ব এটা হৈছে যে যদি যোগান ৰেখাটো উলম্ব যোগান ৰেখা হয় তেনেহলে যোগানৰ স্থিতিস্থাপকতা কি হ'ব তেতিয়া আমি লিখিব লাগিব যোগানৰ স্থিতিস্থাপকতা শূন্য বা অস্থিতিস্থাপক হ'ব কিয় হ'ব তেতিয়া যোগান দামৰ প্ৰতি সম্পূৰ্ণ অসংবেদনশীল হ'ব সেই কাৰণে অৰ্থাৎ দাম পৰিৱৰ্তনে যোগানৰ কোনো পৰিৱৰ্তন নঘটায় সেয়েহে কি হ'ব অস্থিতিস্থাপক হ'ব তাৰ পিছত যদি যোগান ৰেখা যদি যোগাত্মকভাৱে হেলনীয়া হয় যোগাত্মকভাৱে ঋণাত্মকভাৱে নহয় যোগাত্মকভাৱে বা ধনাত্মকভাৱে হেলনীয়া হয় তেতিয়া হলে কি হ'ব দাম বৃদ্ধি পালে যোগানো বৃদ্ধি পায় সেই কাৰণে কি হ'ব যোগান ৰেখাটো স্থিতিস্থাপকতা যোগাত্মক হয় অৰ্থাৎ সম্পূৰ্ণ স্থিতিস্থাপক হ'ব যোগান ৰেখাটো গতিকে এটো কোৱেশ্চনত সুধিব পাৰে যদি এটা যোগাত্মক বা এটা ধনাত্মক হেলনীয়া যোগান ৰেখাৰ ক্ষেত্ৰত যোগানৰ স্থিতিস্থাপকতা চাহিদা নহুদে যোগানৰ স্থিতিস্থাপকতা কি হ'ব তেতিয়া আমি ক'ব লাগিব যে এটা যোগাত্মক বা ধনাত্মক হেলনীয়া যোগান ৰেখাৰ ক্ষেত্ৰত যোগানৰ স্থিতিস্থাপকতা সম্পূৰ্ণ যোগাত্মক হয় অৰ্থাৎ সম্পূৰ্ণৰূপে স্থিতিস্থাপক হয় তেতিয়া আৰু এটা কথা সুধিব পাৰে যে চাহিদাৰ দৰে বা চাহিদাৰ ক্ষেত্ৰতো সুধিব পাৰে বা যোগানৰ ক্ষেত্ৰতো সুধিব পাৰে যে এককৰ ওপৰত নিৰ্ভৰশীল হয় নে তেতিয়া আমি ক'ব লাগিব নহয় এটা সম্পূৰ্ণ বিশুদ্ধ সংখ্যা তাৰ পিছত আহিল যোগানৰ স্থিতিস্থাপকতাৰ জ্যামিতিক পদ্ধতি অৰ্থাৎ জ্যামিতিক পদ্ধতি মতে আমি কেনেকৈ যোগানৰ স্থিতিস্থাপকতা উলিয়াম হেতু ইয়াত আলোচনা কৰিম এতিয়া সো জ্যামিতিক পদ্ধতিত কি কৈছে ইয়াত এটা চিত্ৰ ৰেফাৰ কৰিছে চিত্ৰ 4.14 তলত চিত্ৰ দিয়া আছে ইয়াত পেনেল এ এডাল সৰল ৰৈখিক যোগান ৰেখা দেখুৱাইছে এস হৈছে যোগান ৰেখাৰ এটা বিন্দু এস এটা বিন্দু লৈছে আৰু যোগান ৰেখাডালে দাম অক্ষক ইয়াৰ যোগাত্মক পৰিসৰৰ ভিতৰত কাটে সৰল ৰেখাডাল বঢ়াই দিলে ই পৰিমাণ অক্ষৰ m বিন্দুত কাটে যি পৰিমাণ অক্ষৰ ঋণাত্মক পৰিসৰৰ ভিতৰত অৱস্থিত আৰু s বিন্দুত এই যোগান ৰেখাডালৰ দাম স্থিতিস্থাপকতা হৈছে mq0 by oq0 এনেকুৱা এডাল যোগান ৰেখাৰ যিকোনো বিন্দু s ত আমি পাওঁ যে mq0 is greater than oq0 গতিকে এনেকুৱা এডাল যোগান ৰেখাৰ যিকোনো বিন্দুত স্থিতিস্থাপকতা একতকৈ বেছি এতিয়া চিত্ৰটো এবাৰ চাই লৈছো আৰু চিত্ৰটো চাইলৈ যদি বৰ্ণনা কৰি যদি আপোনালোকে ভালদৰে বুজি পাব নহলে মই কি কৈ আছো আপোনালোকে ভালদৰে বুজি পোৱা নাই সো এতিয়া পেনেল এ যেটো আছে তলৰ এটো যেটো চিত্ৰ আছিল এই চিত্ৰটো পেনেল এত কি বুলি কৈছে যে এটা যোগাত্মক এটা কি লৈছে যোগান ৰেখা এটা লৈছে এই যোগান ৰেখাটো কি হৈছে ইয়াত s বিন্দু এটা লোৱা হল আৰু s বিন্দুত কিমান পৰিমাণ আছে যোগানৰ পৰিমাণ হৈছে q0 পৰিমাণ গতিকে এই q0 পৰিমাণৰ দাম কিমান আছে p0 দাম আছে গতিকে p0 দামত যোগানৰ পৰিমাণ কিমান হ'ব p0 দামত যোগানৰ পৰিমাণ হ'ব oq0
পৰিমাণে যোগান ধৰিব এতিয়া যদি আমি কি কৰো এই যোগান ৰেখাটো m বিন্দুলৈ বহাই দিও অৰ্থাৎ m বিন্দুটো ইয়াত আছে এই m বিন্দুটো কত লাগিব আমাৰ পৰিমাণ অক্ষত লাগিব আৰু পৰিমাণ অক্ষৰ দুয়োফাল দেখুৱা হৈছে যেটো যোগাত্মক ফাল এটো o মূল বিন্দুৰ পৰা যেটো সোঁফাল আছিল সোঁফালে কি আছে পজিটিভ মান বিলাক আছে অৰ্থাৎ যোগাত্মক মান বিলাক আছে আৰু o মূল বিন্দুৰ পৰা যেটো বাওঁফাল আছে সেইফালে কি আছে নিগেটিভ মান অৰ্থাৎ ঋণাত্মক মান বিলাক আছে গতিকে ঋণাত্মক দিশত ই কাটিছে ঋণাত্মক দিশত কাটিলেও যেতিয়া আমি কি কৰিম কম্পেয়াৰ কৰিম যে mq0 যেতিয়া ৰেখাডাল আমি চাম mq0 ৰেখাডালৰ দৈৰ্ঘ্য চালে তেতিয়া আমি কি পাম ইয়াত mq0 যেটো আছে mq0 টো কি হ'ব লাগিব হেতু ইয়াত ডাঙৰ হৈ আছে আৰু কোনটোতকে ডাঙৰ হৈছে ইয়াত যেটো oq0 অৰ্থাৎ যিমান যোগান আছিল সেই যোগানৰ পৰিমাণটো কি হৈছে তাতকৈ বেছি হৈ আছে গতিকে এনে ক্ষেত্ৰত কি হ'ব এনে ক্ষেত্ৰত আমি যেতিয়া স্থিতিস্থাপকতা উলিয়াম ৰেখাডালত এই ৰেখাডালত যেটো স্থিতিস্থাপকতা হ'ব সেই স্থিতিস্থাপকতা উলিয়ালে সম্পূৰ্ণৰূপে যেটো mq0 আছে যেটো ডাঙৰ যেটো অক্ষ আছে অৰ্থাৎ এই যোগান ৰেখাডালে পৰিমাণ অক্ষত যত কাটে সেই বিন্দুৰ পৰা কিমান পৰিমাণ যোগান ধৰা হৈছে সেই বিন্দুলৈ যেটো দূৰত্ব আছে সেই দূৰত্বটো ওপৰত পাতি লৈ তলত আমি কি পাতিব লাগিব মুঠ হিমান দামত যেটো দাম নিৰ্ধাৰণ কৰা হৈছিল হিমান দামত যিমান যোগান ধৰা হৈছে সেই পৰিমাণটো আমি যেতিয়া তলত পাতিম হৰ হিচাপে তেতিয়া হেতু কি হ'ব হেতু আমি সেই যোগান ৰেখাডালত পোৱা স্থিতিস্থাপকতা হ'ব গতিকে এনেকৈ আমি স্থিতিস্থাপকতা পাওঁ আৰু এই ক্ষেত্ৰত কি হৈছে যিহেতু ইয়াত লবৰ মানটো কি হৈছে বেছি হৈ আছে আৰু হৰ মানটো কমি আছে লবৰ মানটো বেছি হৰ মানটো কম যেতিয়া হয় তেতিয়া হলে যেটো ভগ্নাংশৰ মান হ'ব সেই ভগ্নাংশৰ মানটো সদায় কি হ'ব একতকৈ ডাঙৰ হ'ব অৰ্থাৎ ইয়াত একটো সৰু হৈ পৰিব আৰু ইয়াত যেটো ইলাস্টিসিটি অফ সাপ্লাই অৰ্থাৎ যেটো মান ওলাব সেইটো হ'ব ইলাস্টিসিটি অফ সাপ্লাই গতিকে সেই মানটো কি হ'ব একতকৈ ডাঙৰ হ'ব তেতিয়া ইয়াত আমাক কৈছিলে যে যেটো আমি অথনি বৰ্ণনা পঢ়িছিলো যে ইয়াত স্থিতিস্থাপকতা কি হ'ব একতকৈ বেছি হ'ব আৰু কোনটো যোগান ৰেখাৰ ক্ষেত্ৰত যেটো যোগান ৰেখাই কি কৰে পৰিমাণ অক্ষক ঋণাত্মক ফালে কটাকটি কৰে পৰিমাণ অক্ষ ঋণাত্মক ফালে ঋণাত্মক পৰিসৰৰ ভিতৰত কটাকটি কৰা যোগান ৰেখাৰ ক্ষেত্ৰত স্থিতিস্থাপকতা কি হ'ব যোগানৰ স্থিতিস্থাপকতা হেয়া হ'ব একতকৈ বেছি এটো মনত ৰাখিব কোৱেশ্চন শৰ্ট কোৱেশ্চন সুধিব ইয়াত লং কোৱেশ্চন বৰ্ণনা কৰিবলৈ হিমানকে নিদিবও পাৰে কিন্তু শৰ্ট কোৱেশ্চন কনফাৰ্ম সুধিব যিকোনো এটা কোৱেশ্চন আহিব পাৰে তিনটা কন্ডিশন আছে তিনটা কন্ডিশনৰ ভিতৰত প্ৰথম কন্ডিশনটো আমাৰ কি হৈছে যে যোগান ৰেখাই যদি ঋণাত্মক পৰিসৰত ইয়াৰ পৰিমাণ অক্ষ কটাকটি কৰে তেনেহলে যোগানৰ স্থিতিস্থাপকতা কি হ'ব তেতিয়া যোগানৰ স্থিতিস্থাপকতা তেনে ক্ষেত্ৰত একতকৈ বেছি হ'ব এতিয়া আহিছো সেকেন্ড পাৰ্টটোলে আমাৰ সেকেন্ড পাৰ্টটো ইয়াত ধুনীয়াকৈ বৰ্ণনা দিয়া আছে গতিকে মই সেই বৰ্ণনাটোলৈ যাব বিচৰা নাই ইয়াত সেকেন্ড পাৰ্টটোত আমি পেনেল সিটো আগত চাই লওঁ আগতেকে যদি পেনেল সিটো চাই লওঁ তেতিয়া বুজিবলৈ সহজ হ'ব তেতিয়া পেনেল সিট কি হৈছে যে যোগান ৰেখাটো একেটা যোগান ৰেখাই লোৱা হৈছে এইটো হৈছে যোগান ৰেখা আৰু বিন্দু একে বিন্দু লোৱা হৈছে s বিন্দু আৰু s বিন্দুৱে কি কৰিছে ইয়াত যেটো q0 পৰিমাণ আছে ইয়াত আছে q0 পৰিমাণ গতিকে সেই q0 পৰিমাণে যোগান দেখুৱাইছে আৰু তাৰ দাম হৈছে p0 পৰিমাণৰ দাম আৰু এতিয়া যোগান ৰেখাৰ পৰিমাণ অক্ষত কত কটাকটি কৰিছে ইয়াৰ যোগাত্মক পৰিসৰৰ ভিতৰ ধনাত্মক পৰিসৰৰ ভিতৰ অৰ্থাৎ কি আছে মূল বিন্দুৰ পৰা বাওঁফালে কটাকটি কৰিছে সৰি সোঁফালে কটাকটি কৰিছে বাওঁফালে নহয় আগত বাওঁফালে কৰিছিল এতিয়া সোঁফালে কটাকটি কৰিছে তেতিয়া যদি সোঁফালে কটাকটি কৰে তেতিয়া হলে যত কটাকটি কৰে সেই বিন্দুৰ পৰা কিমান যোগান আছিল q0 যোগান আছিল গতিকে সেই মানটো আমি কি কৰিব লাগিব ইয়াৰ স্থিতিস্থাপকতা উলিয়াবলৈ হলে ওপৰত পাতিব লাগিব আৰু কিমান যোগান আছিল যোগান oq0 যোগান আছে গতিকে oq0 যোগানটো তলত হৰ হিচাপে পাতিলো আৰু ইয়াত আমি যদি চিত্ৰটোত চাওঁ তেতিয়া oq0 ৰ যেটো মান হ'ব oq0 ৰ যেটো ৰেখা আছে সেই ৰেখাটো কি হৈছে oq0 ৰেখাটো mq0 ৰেখাটো এইটো mq0 ৰেখাতকৈ দীঘল হৈ আছে অৰ্থাৎ ভগ্নাংকৰ কি হৈ আছে ইয়াত হৰটো সৰু হৈ আছে যেটো হৰ হ'ব হেতু হৰটো সৰু হৈ আছে আৰু লবটো কি হৈছে সৰি হৰটো ডাঙৰ হৈ আছে লবটো সৰু কাৰণ mq0 টো ইয়াত হৈছে কি লব গতিকে লবটো ইয়াত কি হৈছে সৰু হৈ আছে আৰু হৰটো কি হৈছে ডাঙৰ হৈ আছে অৰ্থাৎ ইয়াত কি হৈছে oq0 is greater than mq0 ইয়াত হৈ আছে এইটো হোৱাৰ কাৰণে হৰটো ডাঙৰ লবটো সৰু হেতু হোৱাৰ কাৰণে ইয়াত ইলাস্টিসিটি অফ সাপ্লাই কি হ'ব less than 1 হ'ব কাৰণ যেতিয়া ভগ্নাংশত কি হয় হৰৰ মান বেছি লবৰ মান কম হয় তেতিয়া হলে ভগ্নাংশৰ মানটো একতকৈ কম হ'ব হেহে ইলাস্টিসিটি অফ সাপ্লাই যেটো ইয়াত ওলাব হেতু একতকৈ কম ওলাব তেতিয়া ইয়াতো কোৱেশ্চন কি হ'ব পাৰে জিডাল যোগান ৰেখাই
পৰিমাণ অক্ষক ইয়াৰ যোগাত্মক পৰিসৰত বা ধনাত্মক পৰিসৰত কটাকটি কৰে তেনে যোগান ৰেখাৰ ক্ষেত্ৰত যোগানৰ স্থিতিস্থাপকতা কি হ'ব তেতিয়া আমি ক'ব লাগিব যোগানৰ স্থিতিস্থাপকতা একতকৈ কম হ'ব আৰু সেইখিনি বৰ্ণনা ওপৰত দিয়া আছে কিতাপখনত চাই লব সেই বৰ্ণনাখিনিকে দিয়া আছে পেনেল সিৰ হেতু বৰ্ণনা আছিলে এতিয়া আহিছো পেনেল বিট চিত্ৰটো পেনেল বিট কি কৈছে আমাক পেনেল বিটো চাম এটা পেনেল বিট কি হৈ আছে যোগান ৰেখা একে ধৰণে যোগান ৰেখা লোৱা হৈছে আৰু বিন্দু এস বিন্দুৱে লোৱা হৈছে আৰু তাত কিউ নট পৰিমাণে যোগান ধৰিছে কিমান দামটো কিমান আছে পি নট দাম একে দাম আছে দামটো একে সিধা সিধা কৰি এইবোৰ টানিব লাগিব এইবোৰ আগতে গতিকে ইয়াত কি হৈছে যেটো এই যোগান ৰেখাটো কি হৈছে ও মূলবিন্দুৰ মাজেৰে গৈছে যোগান ৰেখাটো কেনেকৈ গৈছে ও মূলবিন্দুৰ মাজেৰে গৈছে যদি ও মূলবিন্দুৰ মাজেৰে যায় তেতিয়া ইয়াত যেটো m হ'ব m টো কি হ'ব m = o হ'ব দুইটা মান সমান হ'ব যত কটাকটি কৰিছে কটাকটি কৰা বিন্দুটো m বুলি ধৰা হৈছে কা কটাকটি কৰিছে যোগান ৰেখাই পৰিমাণ অক্ষ কটাকটি কৰিছে তেতিয়া ইয়াত কি হ'ব লাগিব আমাক কি লাগিব m q0 বাই কি লাগিব o q0 লাগিব আৰু ইয়াত দেখিলু যে m q0 যেটো আছে ইকুৱেল টু কি হৈছে o q0 হৈ আছে তেতিয়া দুইটা সমান অৰ্থাৎ কোন এটা ভগ্নাংশৰ হৰ আৰু লব দুইটা সমান হলে কি হ'ব ভগ্নাংশৰ মানটো একৰ সমান হ'ব গতিকে একৰ সমান মানে এটো কিহৰ মান এটো হৈছে ইলাস্টিসিটি অফ সাপ্লাইৰ মান অৰ্থাৎ যোগানৰ স্থিতিস্থাপকতাৰ মান আৰু সেই যোগানৰ স্থিতিস্থাপকতাৰ মান কিমান হৈছে 1 হৈছে অৰ্থাৎ এতিয়া আমি কি বুজি পালো ইয়াৰ পৰা যে যদি যোগান ৰেখাটো ও মূলবিন্দু মাজেৰে যায় তেনে যোগান ৰেখাৰ ক্ষেত্ৰত যোগানৰ স্থিতিস্থাপকতা কি হ'ব যোগানৰ স্থিতিস্থাপকতা একৰ সমান হ'ব বা একক স্থিতিস্থাপকতা বুলিও কোৱা হয় গতিকে বন্ধুসকল এয়া আছিল যোগানৰ স্থিতিস্থাপকতা এয়া আপোনালোকে ভালদৰে বুজি পাইছে মই আশা ৰাখিছো হেয়া বুজি পাইছে বুলি এতিয়া আমি ইয়াত কিছুমান কোৱেশ্চন আছে সেই কোৱেশ্চন বিলাক কৰিম সেই কোৱেশ্চন বিলাক আমাৰ কি কোৱেশ্চন আছে অথনি যেটো থাম্বনেলত দেখাইছিলো সেই কোৱেশ্চনখিনি আমি সমাধান কৰিব লাগিব এতিয়া আমাৰ কোৱেশ্চনটো হৈছে ইয়াৰ 18 নম্বৰ কোৱেশ্চন আছে 18 নম্বৰ কোৱেশ্চনত কি কৈছে যোগানৰ দাম স্থিতিস্থাপকতা কি বুজায় হেয়া মই ভালদৰে কৈছো আপোনালোকে ডেসক্ৰিপচনটো আকৌ এবাৰ চাই লব আৰু ধুনিয়াকৈ নোটটো বনাই লব তাৰপিছত ইয়াক আমি কি দৰে জুখো তেতিয়া আমি ক'ব লাগিব ইয়াক আমি অনুপাতৰে জুখো আৰু কিহৰ অনুপাতৰে জুখো হেতু লিখিব লাগিব দামৰ শতাংশৰ পৰিৱৰ্তন আৰু যোগানৰ শতাংশৰ পৰিৱৰ্তনৰ অনুপাতেৰে আমি ইয়াক জুখো কিন্তু এটো কোনতে আগতেকে কি কৰি লব লাগিব যোগানৰ শতাংশৰ পৰিৱৰ্তনৰ কথাটো আগত ক'ব লাগিব যোগানৰ স্থিতিস্থাপকতাক আমি যোগানৰ শতাংশৰ পৰিৱৰ্তন আৰু দামৰ শতাংশ পৰিৱৰ্তনৰ অনুপাতেৰে জুখো এনেকৈ ক'ব লাগিব গতিকে হেতু আমি জুখাটো পাই যাম আৰু ইয়াৰ বিষয়ে মই অলৰেডি ক'লো ডেসক্ৰিপচন কৰিছো যেতিয়া বৰ্ণনা কৰি আছিলো লেসনটো এটা নেক্সট কোৱেশ্চন বিলাক চাইছো নেক্সট কোৱেশ্চন আমাৰ 25 নম্বৰ কোৱেশ্চন আছে কি কৈছে সামগ্ৰী এটাৰ বজাৰ দাম যেতিয়া 10 টকা তেতিয়া ব্যৱসায় প্ৰতিষ্ঠান এটাই 50 টকা বিক্ৰী আয় উপাৰ্জন কৰে আৰু বজাৰ দাম যেতিয়া 15 টকালৈ বৃদ্ধি পোৱাত ব্যৱসায় প্ৰতিষ্ঠানটোৱে 150 টকা আয় উপাৰ্জন কৰিলে ব্যৱসায় প্ৰতিষ্ঠানটোৰ যোগান ৰেখাৰ দাম স্থিতিস্থাপকতা কি হেতু উলিয়াবলৈ কৈছে ইয়াত অৰ্থাৎ যোগানৰ দাম স্থিতিস্থাপকতা উলিয়াবলৈ কৈছে আৰু আমাক কি দিছে প্ৰশ্নটো ভালদৰে বুজি ল'ব লাগিব প্ৰশ্নটোত আমাক দিয়া আছে দাম প্ৰথম অৱস্থাত যেটো দাম আছিল হেতু দিছে আৰু দামটো বৃদ্ধি পোৱাৰ ফলত কিমান হল হেতু দিছে আৰু দাম প্ৰথম অৱস্থাত থাকুতে দামটো এটো দিছে আৰু দাম প্ৰথম অৱস্থাত যেতিয়া আছিল সেই সময়ত ব্যৱসায় প্ৰতিষ্ঠানটো কিমান বিক্ৰী আয় লাভ কৰিছিল হেতু দিছে প্ৰথম অৱস্থাত 50 টকা আৰু দাম যেতিয়া 15 টকালৈ বৃদ্ধি পালে বিক্ৰী আয় তেওঁ কিমান হল 150 টকা হল এতিয়া এই কোৱেশ্চনটো আমি বুজি লৈ ধুনিয়াকৈ আমি কি কৰিব লাগিব সমাধান কৰিব লাগিব গতিকে আমি এৰখৰে সমাধানটো কৰিম এতিয়া আমি ধুনিয়াকৈ লিখি ল'ব লাগিব কি দিয়া আছে যিকিটা দিয়া আছে আমি লিখি লম এটা প্ৰথমে আমাক কি দিছে তাত দাম দিছে সেই দামটো কিমান দিছে আমাক পিনৰ দাম যেটো দিছে পিনৰ দামটো আমাক দিছে কিমান 10 টকা আৰু দাম পিনটৰ পৰা পৰিৱৰ্তন হৈ কি হল p1 হল মোৰ লিখিবলৈ অলপ অসুবিধা হৈছে p1 হৈছে গতিকে p1 কিমান হৈছে 15 হল দামটো আমি এনেদৰে লিখি ললো তাৰ পিছত এই পিনৰ দামত তেওঁ কিমান মুঠ আয় লাভ কৰিছিল মুঠ আয়টো আমাক কিমান দিছে প্ৰথম অৱস্থাত tr1 বুলি ধৰি ললো তেওঁ মুঠ আয়টো প্ৰথম অৱস্থাত কিমান আছিল 50 টকা আছিল গতিকে সেই 50 টকাটো আমি ইয়াত লিখি ললো আৰু সেই 50 টকাৰ পৰা আমি tr কেনেকৈ পাও tr পাও আমি p * q কৰি গতিকে ইয়াত q মানটো আমি উলিয়াই ল'ব লাগিব কাৰণ যোগানৰ স্থিতিস্থাপকতা উলিয়াবলৈ সদায় আমি q মানটো লাগিব এটো q1 নহয় q0 লাগিব কাৰণ p0 ৰ লগত q0 হে হ'ব
গতিকে আমি কি কৰিব লাগিব 50 বাই কি কৰিব লাগিব p নট কৰিব লাগিব p নট কিমান আছে ইয়াত 10 আছে গতিকে 10 এ হৰণ কৰিম তেতিয়া আমি q নটৰ মান পাই যাম 5 পাম শূন্য শূন্য কটাকটি হ'ব একেদৰে ইয়াতো কি কৰিছে যেতিয়া দামটো p1 লৈ পৰিৱৰ্তন হল দাম বাঢ়ি p1 যেতিয়া হল অৰ্থাৎ 15 টকা হল তেতিয়া তেওঁ যেটো মুঠ আয় আছিলে মুঠ বিক্ৰী আয় হেতু TR2 হল বুলি আমি ধৰি ললো তেতিয়া TR2 কিমান হৈছে 150 টকা হৈছে তেতিয়া 150 টকা হল তেতিয়া তেওঁ কিমান পৰিমাণে বিক্ৰী কৰিব বা কিমান পৰিমাণে যোগান ধৰিব হেতু আমি ইয়াত উলিয়াই লব পাৰিম এতিয়া Q1 বুলি ধৰি ললো হেতু সেই Q1 ৰ মানটো কিমান হ'ব 150 বাই কি হ'ব 150 বাই কি হ'ব লাগিব ইয়াত P1 হ'ব লাগিব গতিকে P1 ৰ মানটো 15 হ'ব সো ইয়াত আৰু এটা কথা মই কৈ লব বিচাৰিছো যেটো আমি যেহেতু ইয়াত P নট এটো Q নট উল্লেখ কৰিছো গতিকে এটো TR1 লিখাতকৈ TR নট কৰি দিব আৰু একেদৰে এটো P1 Q1 আমি যেহেতু এটো P1 কৰিলো এটো Q1 কৰিলো তেতিয়া এটো P1 Q1 কৰাৰ লগে লগে এটো TR2 লিখাতকৈ TR1 অৰ্থাৎ এটো প্ৰথমে TR নট কৰিলো আৰু এটো TR1 কৰিলো এনেকৈ কৰিলে বেছি ভাল হ'ব গতিকে TR1 বাই Q1 কৰিলো তেতিয়া এটো 15 এ ইয়াক কাটিলে কিমান বাৰ যাব 10 বাৰ যাব গতিকে এটো Q1 ৰ মান কিমান পালো আমি Q1 ৰ মানটো পালো 10 একক এটা একক বুলি লিখি লব অসমীয়াত এটো একক এটো একক একিটাত একক আছে গতিকে 10 একক আৰু দাম বিলাক ধুনিয়াকে টকাত লিখি লব তেতিয়া আমাক কি লাগিব আমাক লাগিব ইলাস্টিসিটি অফ সাপ্লাই আৰু যেটো সূত্ৰ কি আছিল del q by del p into p by q আছিল আমি এটা হেতু সূত্ৰ প্ৰয়োগ কৰিব যাওঁতে del q মান উলিয়াব লাগিব এটা del q কি হয় এটা আমি ইয়াত del q উলিয়াম এটা del q মানটো উলিয়াবলৈ হলে আমি কি কৰিব লাগিব q1 ৰ পৰা মানে পিছত যিমান q হৈছে তাৰ পৰা আমি কি কৰিব লাগিব আগৰ যেটো q পৰিমাণ আছিল অৰ্থাৎ যোগানৰ পৰিমাণ আছিল হেতু বিয়োগ কৰিব লাগিব তেতিয়া আমি q1 ৰ মান কিমান পাইছিলো ইয়াত q1 ৰ মানটো আমি পালো 10 একক আৰু q নটৰ মান কিমান পালো আমি q নটৰ মানটো পালো 5 একক গতিকে del q ৰ মান কিমান হ'ব ইয়াত হ'ব 5 একক এটো 5 একক হ'ব আৰু একেদৰে আমি কি কৰিব লাগিব del p উলিয়াব লাগিব ইয়াত এটা del p টো আমি উলিয়ালে কিমান হ'ব del p p1 minus কি হ'ব লাগিব p নট হ'ব লাগিব এটা p1 ৰ মান আমি কিমান পাইছিলো p1 ৰ মানটো আমি পাইছিলো প্ৰথম p1 ৰ মানটো 15 আছিল আৰু p নটৰ মানটো কিমান আছিল 10 আছিল তেতিয়া বিয়োগ কৰিলে কিমান পালো 5 পালো 5 টকা এটো del p মানটো 5 টকা এতিয়া আমি ইলাস্টিসিটি অফ সাপ্লাই ইকুৱেল টু এটা বহাই যাম মানকিটা ইয়াত কি আছিল ওপৰত আছিল আমাৰ del q by del p into ইয়াত কি হ'ব লাগিব p by q হ'ব লাগিব আৰু এই p টো কি হ'ব লাগিব p নট হ'ব লাগিব এটো q নট হ'ব লাগিব এটো আৰম্ভণি যেটো পোৱা যায় তেতিয়া মানখিনি আমি বহাই দিলে কি পাম del q মান কিমান পাইছিলো del q মানটো পাইছিলো 5 গতিকে 5 বহালো আৰু del p মানটো কিমান আছে এটো 5 আছে গতিকে 5 বহালো আৰু একেদৰে আমাৰ p নটৰ মান কিমান আছিল p নটৰ মান 10 আছিল আৰু q নটৰ মান কিমান আছিল আমাৰ q নটৰ মানটো আছিল 5 গতিকে এটো 5 5 কটাকটি গল এটো 5 10 কাটিলো কেবাৰ যাব দুবাৰ যাব অৰ্থাৎ আমাৰ আনসাৰ কিমান হ'ব 2 হ'ব ইলাস্টিসিটি অফ সাপ্লাই কিমান আনসাৰ ওলাইছে ইয়াত 2 ওলাইছে গতিকে আৰু 2 এটো সম্পূৰ্ণ শুদ্ধ একক বিহীন ভাবে ইয়াক লিখিব লাগিব একক লিখিবলৈ নহব গতিকে আশা ৰাখিছো এটো সকলোৱে বুজি পাইছে 25 নম্বৰ কোৱেশ্চন এতিয়া আহিছো 26 নম্বৰ কোৱেশ্চনলৈ কি কৈছে সামগ্ৰী এটাৰ বজাৰ দাম 5 টকাৰ পৰা 20 টকালৈ পৰিৱৰ্তন কৰা হ'ল ফলস্বৰূপে ব্যৱসায় প্ৰতিষ্ঠানে এটাৰ যোগানৰ পৰিমাণ 15 একক বৃদ্ধি পালে ব্যৱসায় প্ৰতিষ্ঠানটোৰ যোগান ৰেখাৰ দাম স্থিতিস্থাপকতা 0.5 প্ৰতিষ্ঠানটোৰ প্ৰাৰম্ভিক আৰু চূড়ান্ত উৎপন্ন স্তৰ উলিওৱা অৰ্থাৎ ইয়াত আমাক কি দিছে সামগ্ৰী এটাৰ বজাৰ দাম দিছে প্ৰথম অৱস্থাত কিমান আছিল 5 টকা তাৰ পিছত হি কি হ'ল 20 টকালৈ পৰিৱৰ্তন হ'ল অৰ্থাৎ আমাক কি দিছে p নটৰ মান দিছে 5 টকা আৰু p1 ৰ মান দিছে ইয়াত আৰু ফলস্বৰূপে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগানৰ পৰিমাণ 15 একক বৃদ্ধি পালে বৃদ্ধি যেটো পাইছে হেতু del q হয় যেটো del q মান দিছে ইয়াত যোগানৰ পৰিমাণ এটা ব্যৱসায় প্ৰতিষ্ঠানটো যোগান ৰেখাৰ স্থিতিস্থাপকতা অৰ্থাৎ es ৰ মানো আমাক দিয়া আছে ইয়াত প্ৰতিষ্ঠানটোৰ প্ৰাৰম্ভিক আৰু চূড়ান্ত উৎপন্ন স্তৰ অৰ্থাৎ আমি কি উলিয়াব লাগিব q1 আৰু q নট দুইটা উলিয়াব লাগিব প্ৰাৰম্ভিক কি হ'ব q নট হ'ব আৰু চূড়ান্ত কি হ'ব q1 হেতু উলিয়াব লাগিব তে হেখিনি আমি কেনেকৈ উলিয়াম আমি আকৌ সমাধান কৰিবলৈ গৈ আছো 26 নম্বৰ কোৱেশ্চনটো এটা 26 নম্বৰ কোৱেশ্চনত আমি কি লিখিব লাগিব ইয়াত যিখিনি মান দিয়া আছে বুলি ধুনিয়াকৈ লিখি লব সেই মানখিনি কি দিয়া আছে
প্ৰথমে আমি ES ৰ মান দিয়া আছে হেতু লিখি লব ES ৰ মান কিমান দিছে ES ৰ মান ES equal to 0.5 P1 ৰ মান দিছে কিমান 5 দিছে আৰু P2 বা P0 ৰ মান বুলি লিখি লব P0 ৰ মান 5 আছে আৰু এই 5 ৰ পৰা কিমান হৈছে 5 ৰ পৰা 20 হৈছে বুলি কৈছে গটিকে হেতু P2 মান বুলি লিখি লব সৰি P1 মান বুলি লিখি লব প্ৰথমে P0 লিখিলে একে কথা আৰু এনেকে লিখি লব মই কৈ গৈছো যে ES ৰ মান কিমান হ'ব 0.5 হ'ব আৰু ইয়াত কি হ'ব P0 ৰ মান হ'ব P0 ৰ মান কিমান হ'ব 5 হ'ব আৰু P1 ৰ মান কিমান হৈ আছে 20 হৈছে বুলি কৈছে গতিকে আমি 20 লিখিলো প্ৰশ্নটো ভালৰে চাই ল'ব লাগিব তেতিয়া আমাৰ del p কিমান ওলাব হেতু আমি ইয়াত উলিয়াব লাগিব del p মান কিমান ওলাব del p মানটো ওলাব 20 minus 5 equal to 15 ওলাব del p মানটো আৰু আমাৰ del q মানটো given আছে এটো দিয়া আছে del q equal to কিমান এটো 15 আছে এটো given আছে তেতিয়া আমি ডাইৰেক্ট সূত্ৰটো পাতিব লাগিব ইলাস্টিচিটি অফ সাপ্লাই যেটো সূত্ৰ আছে গতিকে এইখিনি মই আঁতৰলৈ পাতিম এতিয়া ইলাস্টিচিটি অফ সাপ্লাই আমি মান কিটা পাতিলে প্ৰথমে ইলাস্টিচিটি অফ সাপ্লাই সূত্ৰটো পাতি লব লাগিব del q by del p into কি হ'ব ইয়াত p naught by q naught হ'ব তেতিয়া মানখিনি বহাই গলে কি হ'ব ইলাস্টিচিটি অফ সাপ্লাই মান কিমান আছিল 0.5 এটো দিয়া আছে প্ৰশ্নত আৰু del q মানটো দিয়া আছিল 15 আৰু del p মানটো আমি উলিয়াই লৈছিলো p1 ৰ পৰা p0 টো মাইনাস কৰি গটিকে এটো কি আছে এটো 15 আছে এটো 15 হয় তেতিয়া কি হ'ব into p0 ৰ মান কিমান আছিল p0 ৰ মান আছিল 5 সৰি yes 5 আছিল আৰু q0 ৰ মানটো আমি কি কৰিব লাগিব উলিয়াব লাগিব গটিকে এটো q0 বুলি লিখি ললো তেতিয়া এইখিনি ক্যালকুলেশন যদি ধুনিয়াকে কৰি লওঁ তেতিয়া 15 ক্যান্সেল হ'ল তাৰ পিছত ইয়াত কি হ'ব এটো 0.5 ৰ লগত এটো q0 পূৰণ হলে তেতিয়া q0 ইয়াত থাকি যাব তেতিয়া 0.5 q0 হ'ব তেতিয়া তাৰ পৰা আমি q0 টো কেৱল ইয়াত ৰাখিলে ইয়াত ইফালে কিমান হ'ব 5 আৰু তলত 0.5 ইয়াক হৰণ কৰিব তেতিয়া 0.5 এ 5 ক কাটিলে কেবাৰ যাব ইয়াক যাব 10 বাৰ অৰ্থাৎ q0 ৰ মান কিমান পালো এটা आंसर আমি পাই গলো প্ৰাৰম্ভিক তেও যোগানৰ পৰিমাণ কিমান আছিল এটো আছিল 10 একক প্ৰাৰম্ভিক যোগানৰ পৰিমাণ 10 একক তাৰ পিছত আমাৰ q1 ৰ অৰ্থাৎ চূড়ান্ত যোগানৰ পৰিমাণ q1 ৰ মান লাগিব চূড়ান্ত যোগানৰ পৰিমাণ কিমান হ'ব হেতু হ'ব q0 প্লাস কি হ'ব লাগিব del q হ'ব লাগিব তেতিয়া q0 ৰ মান আমি কিমান পাইছিলো ইয়াত q0 ৰ মান পালো 10 আৰু del q মান কিমান পালো del q মান পালো 15 দুটা যোগ কৰিলে কিমান পালো 25 একক গটিকে দুইটা आंसर পালো এটা आंसर হৈছে কি প্ৰাৰম্ভিক যোগানৰ পৰিমাণ কিমান হৈছে 10 একক আৰু যেটো চূড়ান্ত যোগানৰ পৰিমাণ হেতু হৈছে কিমান 25 একক আশা ৰাখিছো সকলোৱে এটো বুজি পাইছে আমি আহিছো নেক্সট কোৱেশ্চনলৈ নেক্সট কোৱেশ্চন কি আছে বজাৰ দাম 10 টকাত ব্যৱসায় প্ৰতিষ্ঠান এটাৰ উৎপাদনৰ 4 একক যোগান ধৰে আৰু বজাৰ দাম কিমান আছে বজাৰ দাম 30 টকালৈ বৃদ্ধি পালে বজাৰ দামটো দিছে প্ৰথমে বজাৰ দাম কিমান আছিল ইয়াত বজাৰ দাম আছিল 10 টকা তাৰ পিছত কিমান হল বুলি কৈছে 30 টকা হল অৰ্থাৎ আমাৰ কি দিছে p0 ৰ মান ইয়াত দিয়াই আছে এটো p0 ৰ মান আৰু এটো যে কি p1 ৰ মান তেতিয়া কি হৈছে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ উৎপাদন 4 একক যোগান ধৰে প্ৰথম অৱস্থাত আছিল হেতু প্ৰাৰম্ভিক অৱস্থাত গটিকে এটো প্ৰাৰম্ভিক যোগান অৰ্থাৎ এটো আমি কি লিখিম যে q0 বুলি লিখিম q0 ৰ মান কিমান দিয়া আছে আমাক 4 একক দিয়া আছে তেতিয়া ব্যৱসায় প্ৰতিষ্ঠানটোৰ যোগানৰ স্থিতিস্থাপকতা কি দিছে 1.25 নতুন দামত ব্যৱসায় প্ৰতিষ্ঠানটোৱে কিমান পৰিমাণ যোগান ধৰিব অৰ্থাৎ আমি চূড়ান্ত যোগানটো উলিয়াব লাগিব চূড়ান্ত যোগানটো উলিয়াবলৈ নিয়ম একেটাই আমি লিখি লব লাগিব যে কি আছে দিয়া আছে p0 ৰ মান এইটো তাৰ পিছত p1 ৰ মান এইটো লিখিলো q0 ৰ মান এইটো তাৰ পিছত আমি কি লিখিব লাগিব যে ইলাস্টিচিটি অফ সাপ্লাই ES equal to 1.25 এখিনি দিয়া আছে বুলি ধুনিয়াকে লিখি লব তাৰ পিছত আমি ইয়াৰ পৰা কি উলিয়াব লাগিব del p উলিয়াই লব লাগিব আৰু del q উলিয়াব লাগিব দুটা মান উলিয়াব লাগিব তেতিয়া del p মান কিমান হ'ব আমি del p যদি উলিয়াও del p equal to কি হ'ব p1 minus কি কৰিব লাগিব p0 কৰিব লাগিব p0 তেতিয়া p1 minus p0 কৰিলে p1 ৰ মান আমি কিমান পাইছিলো 30 পাইছিলো আৰু p0 ৰ মান কিমান পালো আমি 10 পালো গটিকে del p মান কিমান হ'ব ইয়াত del p মান হ'ব 20 del p মান 20 হ'ব আৰু এতিয়া আমাৰ ইয়াত যেহেতু del q মান দিয়া হোৱা নাই গটিকে del q টো আমি del q হিচাপে ৰাখিব লাগিব del q টো কাৰণ del q মান দিয়া হোৱা নাই মাত্ৰ আমাক কি দিছে q
নটৰ মান দিয়া আছে আৰু হেতু আছে 4 হেতু আমি এনেকে মনত ৰাখি দিব লাগিব বা ওপৰত আমি লিখিমে নহয় দিয়া আছে বুলি তাৰ পৰা ললেও হ'ব তাৰ পিছত ইলাস্টিচিটি অফ সাপ্লাই মান দিয়া আছে গতিকে এই মানটো আমি ইয়াত উলিয়াই ল'ব লগা হৈছে এক্সট্ৰাকে তেতিয়া আমি ইলাস্টিচিটি অফ সাপ্লাই উলিয়াম ES ইকুৱেল টু ইলাস্টিচিটি অফ সাপ্লাই ইকুৱেল টু আমি যেটো ফৰ্মুলা আছিল del Q by del P ইনটু কি হ'ব P নট by কি হ'ব লাগিব Q নট হ'ব লাগিব তেতিয়া মানখিনি বহাই যাম মানখিনি বহাই গলে ইলাস্টিচিটি অফ সাপ্লাই যেটো মান ওপৰত আমি দিয়া আছে লিখিছিলো 1.25 এটো লিখিলো ইকুৱেল টু del Q মান আমাক দিয়া হোৱা নাই হেতু আমি উলিয়াব লাগিব এটো সমীকৰণৰ যোগেদি এতে del P মান কিমান আছে 20 পাইছো আৰু P নটৰ মান কিমান পাইছিলো P নটৰ মান আৰম্ভণিতে যেটো আছিল হেতু পাইছিলো 10 আৰু তাৰ পিছত Q নটৰ মান কিমান পাইছিলো হেতু পাইছিলো 4 পাইছিলো এটো কটাকটি কৰিলে এটো ইয়াক কিমান বাৰ গল দুবাৰ গল তেতিয়া আমি যেতিয়া পূৰণ কৰিলে কি হ'ব 4 2 8 অৰ্থাৎ del Q by 8 হ'ব মাজৰ এটা স্টেপত del Q by 8 আৰু ইফালে কি 1.25 থাকিব তেতিয়া আমি ক্যালকুলেশন কেনেকৈ কৰিব লাগিব যে del Q মানটো উলিয়াব ললে del Q ইকুৱেল টু ইয়াত কি হ'ব যেটো 8 আছে 8 ৰ লগত কি হ'ব যদি ক্যালকুলেশন কৰি যাম 1.25 আহি যাব তেতিয়া এটো যদি পূৰণ কৰি যাম তেতিয়া পূৰণ কৰিলে আমি কিমান পাম 10 একক পালো del Q মানটো কিমান পালো 10 একক পালো অৰ্থাৎ কিমান যোগানৰ কিমান পৰিৱৰ্তন হল 10 একক পৰিৱৰ্তন হল তেতিয়া 10 একক পৰিৱৰ্তন বা 10 একক বৃদ্ধি হল তেতিয়া চূড়ান্ত যোগানৰ পৰিমাণ অৰ্থাৎ দাম বৃদ্ধি হোৱাৰ ফলত যোগান কিমান বৃদ্ধি পালে হেতু উলিয়াবলৈ হলে Q1 উলিয়াব লাগিব আমি Q নট লৈছিল আগতে গতিকে Q1 উলিয়াব লাগিব Q1 ইকুৱেল টু কিমান হ'ব সেই Q1 ইকুৱেল টু হ'ব Q নট প্লাস কি হ'ব del Q গতিকে Q নট প্লাস del Q কৰিলে Q নটৰ মান কিমান আছিল 4 আছিল আৰু del Q কিমান আছে 10 হৈছে এতেকে আমাৰ आंसर কিমান হল আছে 14 একক একক লিখি লব গতিকে ইয়া হৈছে আমাৰ आंसर সো বন্ধুসকল আশা ৰাখিছো সকলোৱে ভিডিওটো ভাল পাইছে আৰু আপোনালোকৰ যথেষ্ট সহায় হ'ব ভিডিওটোৰ তেতিয়া আপোনালোকে যদি ভিডিওটো ভাল পাইছে লাইক এণ্ড শেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ লাইক এণ্ড শেয়াৰ মোক যথেষ্ট অনুপ্ৰেৰণা যোগাব এনে ধৰণৰ ভিডিও বনাবৰ কাৰণে আৰু ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই ইমানতে শেষ কৰিলো